যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে অনলাইন এপ্লাই কৰিব বিচাৰি আছে বা আপোনালোকে অৰুণোদয় 3.0 ফৰ্ম ফিল আপ অনলাইনত যদি আপোনালোকে কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকৰ কাৰণে বেয়া খবৰ। তো আপোনালোকে কিন্তু অনলাইনৰ মাধ্যমত কিন্তু আপোনালোকে এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব নোৱাৰিব। তো আপোনালোকে অফলাইনৰ মাধ্যমত আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিব লাগিব। তো এই ফৰ্মটো আপোনালোকে কিন্তু যিসকলে গাঁও সভাত নাম অন্তৰ্ভুক্ত কৰিছিল সেইসকল মানুহে কিন্তু এই নতুন যিটো ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে সকলোৱে লাভ কৰিব। নতুন তালিকা আহিছে, তালিকাখন আপোনালোকৰ যিটো ভোট কেন্দ্ৰ যিটো BLO আছে সেই BLO তাতে আপোনালোকে যোগাযোগ কৰক। যোগাযোগ কৰিলে কিন্তু আপোনালোকে এই ফৰ্মটো আপোনালোকে লাভ কৰিব পাৰিব। তো এই ফৰ্মটো যদি আপুনি অৰুণোদয় 3.0 নতুন ফৰ্মটো আপোনালোকে লাভ কৰিছে তেনেহ'লে আপোনালোকে এই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম। তো আপোনালোকে নিজে নিজে ফৰ্মটো ফিল আপ কৰিব পাৰিব, বেলেগক পইচা দিবলগীয়া দৰকাৰ নাই। তো আপোনালোকে এই ফৰ্মটো আপোনালোকে নিজে ফিল আপ কৰিব লাগিব। তো আপোনালোকে প্ৰথমতে আপোনালোকে আছে যিটো যদি আপোনালোকে অৰুণোদয় আঁচনিখন আগতে পাইছিল তেনেহ'লে আপোনালোকে ইয়েছ অপশ্যন যিটো আছে তাৰ লগতে একটা খালী বক্স আছে, সেই খালী বক্সত আপোনালোকে টিক মাৰ্ক লগাব লাগিব। আৰু যদি আপোনালোকে প্ৰথমবাৰ এই ফৰ্মটো আপোনালোকে লাভ কৰিছে তেনেহ'লে আপোনালোকে নোট ক্লিক কৰিব আৰু আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো 1 কপি লাগিব। ফটোৰ ওপৰত এটা সিগনেচাৰ কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো আপোনালোকে ইয়াতে দিব লাগিব। ৰেচন কাৰ্ড নম্বৰটো হৈছে 181 বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। তো ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডটো চাই ল'ব। তো এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ৰেচন কাৰ্ড নম্বৰটো মই ফাৰ্ষ্টত 3টা নম্বৰ কৈছোঁ আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াতে আপোনালোকে ধুনীয়া কৰি লিখি দিব। আপোনালোকৰ LAC মানে মিনিংটো সকলোৱে নাজানে। LACৰ ফুল ফৰ্ম হৈছে আপোনালোকৰ যিটো লোকসভা আছে সেই লোকসভাটো আপোনালোকে ইয়াতে দিব লাগিব। এপ্লিকেশ্যন ফাৰ্ষ্ট নেমটো আপোনালোকে দি ল'ব, মিডিল নেমটো আপোনালোকে দি ল'ব, আপোনালোকৰ লাষ্ট নেমটো ইয়াতে দিব। আপোনালোকৰ ইয়াতে চাব পাৰিছে 3টা অপশ্যন আছে, কেয়াৰ অফ, ডাব্লু অফ, ডটাৰ অফ। তো ইয়াতে আপোনালোকে 3টা অপশ্যন পাব। যদি আপোনালোকৰ বিবাহিত কোনোবা ব্যক্তিয়ে যদি এই ফৰ্মটো লাভ কৰিছে তেনেহ'লে আপোনালোকে দ্বিতীয় নম্বৰ ডাব্লু অফটো ইয়াতে সিলেক্ট কৰিব আৰু আপোনালোকৰ হাজবেণ্ডৰ নামটো ইয়াতে দিব। আৰু যদি কোনোবা ডিভোৰ্চ হোৱা মহিলাই যদি এপ্লাই কৰি আছে তেনেহ'লে আপোনালোকে দ্বিতীয় নম্বৰ অপশ্যনটো দিব আৰু ইয়াতে আপোনালোকৰ হাজবেণ্ডৰ নাম দিব। আৰু যদি কোনোবা অবিবাহিত ছোৱালীয়ে এপ্লাই কৰি আছে ডটাৰ অফটো দিব আৰু আপোনালোকৰ দেউতাকৰ নামটো ইয়াতে দি দিব। আপোনালোকৰ জেণ্ডাৰটো ইয়াতে দিব ফিমেল আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে দি দিব। আপোনালোকৰ যিটো ব্লক আছে সেই ব্লকটো ইয়াতে দিব, গ্ৰাম পঞ্চায়তটো ইয়াতে দি দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব। গাঁওখনৰ নাম দিয়াৰ পাছত আপোনালোকৰ যিটো লোকেলিটি বা লেণ্ডমাৰ্ক আছে আপোনালোকৰ মন্দিৰ, কলেজ বা আপোনালোকৰ স্কুল আছে যদি সেইটো আপোনালোকে ইয়াতে দি দিব। আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো ইয়াতে দি ল'ব আৰু আপোনালোকৰ ইয়াতে পিনক'ডটো দিব। আপোনালোকৰ হাউচ নম্বৰটো আপোনালোকৰ ৰেচন কাৰ্ডত বা আপোনালোকৰ ভোটাৰ লিষ্টত আপোনালোকে এইখিনি পাই যাব আৰু আপোনালোকৰ পুলিচ ষ্টেচনটো আপোনালোকে ইয়াতে দি ল'ব। তো আপোনালোকে বহুত কিন্তু সাৰ্চ কৰি আছে যে ডিক্লেৰেশ্যন ফৰ্ম কোনটো হয়। তো মই আপোনালোকে দেখুৱাই দি আছোঁ ডিক্লেৰেশ্যন ফৰ্ম কোনটো হয়। তো আপোনালোকে চাব পাৰিছে আপোনালোকৰ সন্মুখত ডিক্লেৰেশ্যন ফৰ্ম, এইটো হৈছে ডিক্লেৰেশ্যন ফৰ্ম। তো ইয়াতে উইন্ডো দিব্যাংগজন, ডিভোৰ্চ উমেন আৰু উমেন AAY বেনিফিচিয়াৰী আৰু আপোনালোকে ইয়াতে আনমেৰিড উমেন। তো এই 5টা অপশ্যন ইয়াতে দিয়া আছে। তো আপোনালোকে যদি বিধৱা মানুহ আছে তেনেহ'লে ইয়াতে উইন্ডোত সাইডত আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই দিব। দিব্যাংগজনে যদি আপোনালোকে এপ্লাই কৰি আছে, ডিভোৰ্চ হোৱা যদি কোনোবা এপ্লাই কৰি আছে সাইডত আপোনালোকে টিক মাৰ্ক লগাই দিব। আৰু যদি আপোনালোকে বিবাহিত যদি মহিলা হয় আৰু আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এই 4 নম্বৰ অপশ্যনটোত উমেন AAY বেনিফিচিয়াৰী তাৰ সন্মুখতে আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই দিব আৰু আপোনালোকে ইয়াতে বেংক একাউণ্ট দিব। বেংক একাউণ্টটো দি কিনে আপোনালোকে ইয়াতে ব্ৰাঞ্চ নেম, IFSC কোড, বেংক নেমটো ইয়াতে দিব আৰু আপোনালোকৰ যিটো আপোনালোকৰ পাছবুকৰ ফ্ৰণ্ট সাইড আছে সেইটো আপোনালোকে দিব লাগিব, ইয়াতে ইয়েছ কৰিব লাগিব। তাৰ পাছত আছে আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে দিব লাগিব আৰু আপোনালোকৰ এপিক নম্বৰটো ইয়াতে দিব। আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড আছে সেই ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দিব লাগিব। ইয়াতে চাব পাৰিছে সেল্ফ ডিক্লেৰেশ্যন। ইয়াতে আপোনালোকে এই ফৰ্মটো আপোনালোকে কিন্তু বহুত বিচাৰি আছিল। তো এইটো এটাই ফৰ্ম হয়। তো মই আপোনালোকক ভালদৰে দেখুৱাবৰ কাৰণে
হেৰি কৰিছোঁ। তো ইয়াতে আপুনি ইয়েছ কৰিব আৰু তলত আছে আপোনালোকৰ চিগনেচাৰ কৰিব লাগিব। তো মই আপোনাক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে এই ফৰ্মটো ইয়াতে আপোনালোকে চাব পাৰিছে। ইয়াতে তলত থাম বা চিগনেচাৰ আপোনালোকে ইয়াতে দি ল'ব। দিয়াৰ পাছত আপোনালোকৰ নেক্সট আন এটা পেজ আছে, মই সেই পেজটো আপোনালোকক দেখুৱাই দি আছোঁ। তো ইয়াতে আপোনালোকে চাব পাৰিছে অৰুণোদয় চেল্ফ ডিক্লেৰেশ্যন। তো ইয়াতে আপোনালোকৰ নামটো দিব, আপোনালোকৰ এড্ৰেছখিনি ইয়াতে দিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে আপোনালোকৰ বয়সটো দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, ডিষ্ট্ৰিক্ট, পুলিচ ষ্টেচন গোটেইখিনি দি কিনে তলত চাব আপোনালোকে ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে উল্লেখ আছে, ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে দি দিব। তাৰপাছত আপোনালোকে ইয়াতেও কিন্তু আপোনালোকে চিগনেচাৰ, ইয়াতেও কিন্তু বেনিফিচিয়াৰী নেম ইয়াতে দিব লাগিব, বেনিফিচিয়াৰী চিগনেচাৰ দিব লাগিব। আপোনালোকে এই ফৰ্মটো কোনটো ডেটত মানে জমা কৰিব সেই ডেটটো ইয়াতে দিব লাগিব। আপোনালোকৰ গাঁওখনৰ নামটো ইয়াতে দি দিব। তো আপোনালোকৰ ফৰ্ম ফিল আপ হৈ যাব। তো এনেকৈ যদি আপোনালোকে ফৰ্ম ফিল আপ কৰে আপোনালোকে 100% অৰুণোদয় আঁচনিখন লাভ কৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।